এটা কৰি জনাবলৈ নাপাহৰিব। স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছো স্ক্ৰীন পেইণ্টিং কৰা চাদৰ মেখেলা এযোৰ নিজে ডিজাইন কৰা। তেন্তে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ বলো। চাদৰখন হৈছে এখন যিহেতু মই নিজে স্ক্ৰীন পেইণ্টিং কৰা চাদৰ মেখেলাযোৰত ফুলৰ কালাৰটো হৈছে পাৰ্পল কালাৰ, লাইট পাৰ্পল কালাৰ হয় ফুলৰ কালাৰটো। কেনেকুৱা লাগিছে ফুলৰ ডিজাইনটো আপোনালোকে জনাব। সম্পূৰ্ণ কাপোৰযোৰ কটন হয়, কটন কাপোৰ হয়, উকা কটন কাপোৰ হয় এযোৰ। মই মানে কি স্ক্ৰীন পেইণ্টিং কৰি ফুলৰ ডিজাইনটো দিছোঁ আৰু কেনেকুৱা লাগিছে জনাব। আৰু এইফালে জুলুমৰ কালাৰটো অলপ বেলেগ দিলোঁ, ফুলৰ লগত মিলাই দিয়া নাই। ইয়াত ধৰিব পাৰিছে ফুলৰ কালাৰটোৰ লগত জুলুমৰ কালাৰটো মিলা নাই, অকণ বেলেগকৈ দিছোঁ। এখন চাদৰখন হয়, সম্পূৰ্ণ চাদৰখনতে ফুল আছে। ফুলৰ কালাৰটো হৈছে লাইট পাৰ্পল, কিন্তু কেমেৰাত হয়তো বেলেগ দেখিব পাৰে। আৰু কাপোৰৰ মানে কি এইযোৰ পূৰা পিয়'ৰ কটন হয় আৰু আহল বহল হয় কাপোৰ। এখন চাদৰখন হয়। গৰম দিনত বিশেষকৈ কটন কাপোৰবোৰ পিন্ধিবলৈ বেছি আৰামদায়ক হয়, সকলোৱে জানে। এখন চাদৰখন হয়, সম্পূৰ্ণ চাদৰখনতে স্ক্ৰীন পেইণ্টিং কৰি দিছোঁ। কেনেকুৱা লাগিছে চাদৰখন জনাব। আৰু ইয়াৰ মেখেলাখন দেখুৱাইছোঁ বাৰু। মেখেলা এইখন হৈছে মেখেলা। মেখেলা 4 লাইন দিছোঁ ফুল, ইয়াত ধৰিব পাৰিছে। একেবাৰে ওপৰলৈকেও দিয়া নাই মেখেলাখনত ফুল, 4 লাইনে দিছোঁ। কেনেকুৱা লাগিছে ফুলৰ ডিজাইনটো জনাব। আৰু কাপোৰটো একদম পিয়'ৰ কটন হয়। এযোৰ পিয়'ৰ কটন চাদৰ মেখেলা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কাপোৰযোৰ সম্পূৰ্ণ স্ক্ৰীন পেইণ্টিং কৰা হৈছে। যিহেতু কাপোৰযোৰ মই নিজে স্ক্ৰীন পেইণ্টিং কৰিছোঁ, সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ফুলৰ ডিজাইন আৰু কাপোৰযোৰ কেনেকুৱা লাগিছে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু লগতে পিয়'ৰ কটন কাপোৰবোৰ গৰম দিনত বিশেষ ভাল হয় পিন্ধিবলৈ, যিহেতু খুবেই আৰামদায়ক হয় পিয়'ৰ কটন কাপোৰবোৰ। সেইবাবে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, ভাল লাগিল, তেন্তে লাইক এটা কৰি থৈ যাব। আৰু নতুন কোনোবাই যদি চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আজিলৈ আহোঁ তেন্তে পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে।